ট্ৰেইনখন মিনিমাম 1 ঘণ্টাৰ ওচৰা-ওচৰি হৈ গ'লগৈ আমি ৰখি আছোঁ। অঁ ক'লৈ যাব লাগিছে আমি এইটো তিনিচুকীয়ালৈ যাওঁ, দুলীয়াজানৰ ঘৰ হয়। কিন্তু বহুত অসুবিধা হৈছে, কাহিনী বাবাৰ ৰখি আছে এডোখৰত। কিয় ৰখিছে গম পাই নেকি? এইটো এই বিষয়টো ক'ব নোৱাৰোঁ কিয় কাৰণে ৰখি আছে। আপোনালোকক জনোৱা হৈছে নেকি কিবা? নাই, এতিয়ালৈকেতো আমাক একো জনোৱা হোৱা নাই। আৰু কিমান দেৰি ৰখি থাকিবলগীয়া হৈছে? এইটো বাৰু বিশেষকৈতো ক'ব নোৱাৰোঁ, চাওঁ কিমান দেৰিলৈকে ৰখিব ক'ৰ পৰা আহি আছিলে? আমি বৰ্ধমানৰ পৰা আহি আছোঁ। কেনেকুৱা ধৰণৰ অসুবিধা হৈছে এতিয়া? এতিয়া অসুবিধা মানে আপোনাৰ এনেকুৱা ৰখি আছে, কেঁচুৱা পোৱালি আছে, মানে আমি সোনকালে যাওঁগৈ। তেনেকুৱা আমাক ৰাতি তাত গৈ আমি 7টা-8টা বজাত গৈ পালে কামবোৰ ঘূৰি কিনে দুলীয়াজান আহি লওঁতে এতিয়া ৰাতি আমাৰ অসুবিধা হ'ব, ৱেইট কৰিব লাগিব গোটেই ৰাতিটো। আৰু আচলতে যথেষ্ট পলম হ'ব বুলি কৈছে, 2-2.5 ঘণ্টা সময় লাগিব। তেনেকুৱা আমাৰতো গোটেই ৰাতিটো ইয়াৰ পৰা গৈ কিনে তিনিচুকীয়া ৰখিব লাগিব, গোটেই ৰাতি অসুবিধা হ'ব। তেনেকুৱা পৰিস্থিতি চিটুৱেশ্যনটো। ৰেলৱে বিভাগৰ তৰফৰ পৰা কিবা জনোৱা হৈছেনে আপোনালোকক? এতিয়ালৈকেতো আমাক একো জনোৱা হোৱা নাই। কিমানজন আহিছিলে আপোনালোকে? আমি টোটেল 5টা মানুহ আছোঁ।